কাৰণ এইবাৰ আমাৰ এপিএছচি যদি চাওঁ এইবাৰ আমাৰ এছিএছ হিচাপে প্ৰায় 7 গৰাকী তেনেকুৱা চাবুৱালা হলত পাবলৈ সক্ষম হৈছে। মই তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু ভাল ৰেংকতো আমাৰ দেখা পাইছোঁ, ইয়াত ভাল ৰেংক কেইবাটাও আমি দেখা পাইছোঁ। আৰু মই বিশেষকৈ মটক জনগোষ্ঠী যিটো আমাৰ মটক সাহিত্য পৰিষদৰ তৰফৰ পৰা কোচিং দিয়া হৈছিল আৰু সেই কোচিঙত এইবাৰ বহুতখিনিয়ে কোচিং লৈছিল আৰু প্ৰায় এইবাৰ প্ৰথমবাৰ ৰেকৰ্ড হৈছে যে 7 গৰাকীকৈ ৰাজপাতিত্ব আমি এইবাৰ চাবুৱাই পাবলৈ মানৱ সম্পদ হিচাপে পাবলৈ আমি সক্ষম হৈছোঁ। মই তেওঁলোকক ভৱিষ্যতৰ উজ্জ্বল কামনা কৰিছোঁ। কাৰণ এইবাৰ আমাৰ এপিএছচি যদি চাওঁ এইবাৰ আমাৰ এছিএছ হিচাপে প্ৰায় 7 গৰাকী তেনেকুৱা চাবুৱালা হলত পাবলৈ সক্ষম হৈছে। মই তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু ভাল ৰেংকতো আমাৰ দেখা পাইছোঁ, ইয়াত ভাল ৰেংক কেইবাটাও আমি দেখা পাইছোঁ। আৰু মই বিশেষকৈ মটক জনগোষ্ঠী যিটো আমাৰ মটক সাহিত্য পৰিষদৰ তৰফৰ পৰা কোচিং দিয়া হৈছিল আৰু সেই কোচিঙত এইবাৰ বহুতখিনিয়ে কোচিং লৈছিল আৰু প্ৰায় এইবাৰ প্ৰথমবাৰ ৰেকৰ্ড হৈছে যে 7 গৰাকীকৈ ৰাজপাতিত্ব আমি এইবাৰ চাবুৱাই পাবলৈ মানৱ সম্পদ হিচাপে পাবলৈ আমি সক্ষম হৈছোঁ। মই তেওঁলোকক ভৱিষ্যতৰ উজ্জ্বল কামনা কৰিছোঁ।